কষ্টৰ ফল লাভ কৰিলে মেহিদী আৰু জাহাংগীৰ আলমে। সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল দুই ভাই ককাই। হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পিতৃৰ মুখত বিৰিঙিল হাঁহি। দক্ষিণ হালমাৰাৰ পাতাকাটা গাঁৱৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ দুই মেধাৱী ছাত্ৰৰ সফলতা। সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মেহিদী আলম আৰু জাহাংগীৰ আলম। সৰ্বমুঠ 634 নম্বৰ লাভ মেহিদী আলমৰ। জাহাংগীৰ আলমে লাভ কৰে সৰ্বমুঠ 335 নম্বৰ। দুই ভাতৃৰ সফলতাত আজি গৌৰৱান্বিত দক্ষিণ হালমাৰা মানকাছাৰ জিলা। আজমল ছুপাৰ 40ৰ ছাত্ৰ আছিল মেহিদী আলম আৰু জাহাংগীৰ আলম। ছাত্ৰ দুজনে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত দিন হাজিৰা কৰি ঘৰ চলোৱা পিতৃ মাতৃৰ লগতে উৎফুল্লিত হৈ পৰিছে এতিয়া গাঁওবাসী। মই 635 আউট অফ 720। কেনেকুৱা লাগিছে? ভালে লাগিছে, যিখিনি চেষ্টা কৰিছিলোঁ সেইখিনি পাইছোঁ আৰু। কেই ঘণ্টা ষ্টাডি কৰিছিলে? মোৰ টোপনি খোৱা দোৱা আৰু যিখিনি টাইম আৰু ই আছিল তাত আমি ষ্টাডি চেষ্টা কৰিবলৈ দিছোঁ। তোমাৰ উত্তীৰ্ণ আৰু ক্ৰেডিটটো কাক দিবা? ক্ৰেডিটটো আজমল ছুপাৰ 40ৰ ফেকাল্টিসকলে আৰু মোৰ নেক্সাছ জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে মোক উৎসাহ দিছিল আৰু পাতাকাটা MB স্কুলৰ ছাৰসকলে মোক সদায় কৰিছিল, তুমি পাৰিবা পাৰিবা এনেকৈ উৎসাহ দিছিল মোক। নেক্সট ছাত্ৰ ছাত্ৰীসকলক কি কয়? নেক্সট ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ভালদৰে NCERT যিটো NCERT আছে সেইটো ভালদৰে পঢ়িলে আৰু মেমৰাইজটো কৰিব লাগে, মেমৰাইজ আৰু লিখিব লাগে, লিখি পেলাই হৈ যায় আৰু। আজি বহুত ভাল লাগিছে, কাৰণ আগৰে পৰা মোৰ দেউতাক হাজী আব্দুল ছালাম চৰকাৰ চাহাব শিক্ষাপ্ৰেমী আছিল। তেওঁ যিখিনি আদৰ্শ দেখুৱাই থৈ গৈছিল সেই আদৰ্শক আমিও অনুকৰণ কৰিছোঁ। নিজৰ ভাইবিলাকক, ল'ৰাবিলাকক, আজি ভতিজাবিলাক আজি সুনামেৰে যে উত্তীৰ্ণ হৈছে, এতিয়া পাতাকাটা গাঁও পঞ্চায়তৰ পৰা আজি প্ৰথম আমি ক'ব লাগিলে প্ৰথমেই হৈছে। তো ভৱিষ্যত আশা কৰোঁ যে আমাৰ পাতাকাটা গাঁও পঞ্চায়তৰ লগতেই সমগ্ৰ পৰিয়ালৰ ভিতৰত আমাৰ এটা আনন্দৰ বৰ্ণনা বৈছে। আমি ভৱিষ্যতে যাতে আৰু উন্নত ধৰণে শিক্ষা দীক্ষা কৰি আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি যিমানখিনি এই ভাইজনৰ আৰ্থিক অৱস্থা বহুত বেয়া, আমি চেষ্টা কৰিম আমি সকলোৱে মিলি, আমি যিহেতু কেইটা ভাই আছোঁ মিলি যিমানখিনি পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম। আৰু এই ভাতিজা দুটাৰ দ্বাৰা যাতে আমাৰ সমাজৰ এই অঞ্চলৰ চাউথ শালমাৰা সমষ্টি তথা পাতাকাটা গাঁও পঞ্চায়তৰ এই অঞ্চল যাতে ভৱিষ্যত যাতে সেৱা কৰিব পাৰে, সেৱা খালি চাকৰি কৰিলে নহয়, সামাজিকভাৱে যাতে সেৱা কৰি যাব পাৰে, সাধাৰণ মানুহৰ দুখীয়া মানুহৰ ভাল ডক্টৰ হৈ আমি আশীৰ্বাদ কৰিম আৰু আশীৰ্বাদ কৰিছোঁ। আৰু তেখেতৰ ভাতিজা দুটাৰ ওচৰতো মোৰ আবেদন থাকিব যে আজি পিছপৰা অঞ্চলত আজি ৰাইজৰ আশীৰ্বাদত আজি সফল হ'ব পাৰিছে আৰু এই সফলতাই যাতে ভৱিষ্যত সামাজিক আমি যেনেকৈ কাম কৰি থাকোঁ, আমাৰ ভাইবিলাক ল'ৰাবিলাক আমি যাতে একাকাৰ হৈ সিহঁতৰ দ্বাৰাই যাতে সমাজৰ কাম হয়, আমি সেই কথাখিনি আজি ভাতিজা দুটাকো অৱগত কৰি থৈছোঁ। আশা কৰোঁ ভৱিষ্যত আমাৰ পৰামৰ্শ আৰু আমাৰ পৰিয়ালৰ পৰামৰ্শ মতে সিহঁতে আগুৱাই নিশ্চয় যাব। আৰু আমাৰ আশা যিমানখিনি লিখা পঢ়া কৰিব খুজিছে আমি সকলোৱে মিলি, আমাৰ 6টা ভাই মিলিয়ে তাক কি কৰিম, সিহঁতক আমি আগুৱাই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। আমি ভাই হিচাপে ডাঙৰ, মই আছিলোঁ পাতাকাটা MB স্কুলৰ প্ৰধান শিক্ষক, মোৰ নাম সৌৰভ আলী চৰকাৰ, ৰিটায়াৰ্ড কৰিছোঁ 4.5 বছৰ হয়। বহুত আনন্দ লাগিছে। পৰিয়ালৰ ভিতৰত ল'ৰাবিলাকৰ ভিতৰত মোৰ বৃদ্ধ মাক আছে, বহুত আনন্দ পাইছে, গতিকে আমি সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মানকাছাৰৰ পৰা আবু ছুফিয়ানৰ সহযোগত নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।